আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু। প্রিয় বন্ধুসকল, আজি আমি এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিম যে অজুৰ ফৰজ কেইটা আৰু কি কি। চাওক, বহুত আফচোচৰ বিষয়, আমাৰ মাজত বহুত এনেকুৱা মানুহ আছে, আমি মুছলমান হওঁ, শ্ৰেষ্ঠ জাতি হওঁ, আশৰাফুল মখলুকাত হওঁ, কিন্তু আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত, হাদিছ, ফৰজ, সুন্নত এইবিলাক যদি আমাৰ ভিতৰত সোধা যায় আমি ক'বই নোৱাৰোঁ, নাজানো। তো আজি আমি জানিব পাৰিম অজুৰ ফৰজ কেইটা। অজুৰ ফৰজ হৈ গ'ল 4টা। 1 নম্বৰত গোটেই মুখখন ধুব লাগিব। কেনেকৈ? চুলিৰ গুৰিৰ পৰা থুতুৰিৰ তললৈকে, এক কাণৰ লতিৰ পৰা আন কাণৰ লতিলৈকে মুখ ধোৱাটো হৈ গ'ল ফৰজ। এই হৈ গ'ল অজুৰ 1 নম্বৰ ফৰজ। 2 নম্বৰ ফৰজ হৈ গ'ল দুনু হাতৰ কিলাকুটিলৈকে ধোৱা হৈ গ'ল কি? ফৰজ। 3 নম্বৰ মূৰৰ 4 ভাগৰ 1 ভাগ মুছাহ কৰা ফৰজ। 4 নম্বৰ দুনু ভৰিৰ গাঁঠিলৈকে ধোৱা ফরজ। এই 4টা হয়ে গেল অজুর ফরজ। তো আমি এই জানিব পাৰিলোঁ অজুর ফরজ 4টা হয়। গোসলৰ ফরজ, তৈমুমৰ ফরজ বহুতে আমি নাজানো। মই ইনশাল্লাহ এইবিলাক আৰু বেলেগ ভিডিঅ'ত ইনশাল্লাহ জনাই দিম। তো অজুৰ ফরজ আমি আজি জানিব পাৰিলোঁ 4টা হয়। সকলোৱে যাতে আমি হাদিছ মোতাবিক আমল কৰোঁ।